লখিমপুৰৰ কদমত 2 ড্ৰাগ সেৱনকাৰী যুৱকক আটক কৰি ৰাইজৰ সহযোগত বগীনদী আৰক্ষীক চম্ভালে কদম আঞ্চলিক অনৈতিক কাৰ্যকলাপ বিৰোধী মঞ্চই। লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অধীনস্থ কদম তিনিআলিত কদম আঞ্চলিক অনৈতিক কাৰ্যকলাপ বিৰোধী মঞ্চই কদম টেঙাবস্তিৰ ৰাইজৰ সহযোগত 2 ড্ৰাগ সেৱনকাৰী যুৱকক ড্ৰাগছৰ চিৰিঞ্জসহ আটক কৰি বগীনদী আৰক্ষীক গতাই দিয়ে। যুৱক দুজন হৈছে মহিবুল ৰহমানৰ পুত্ৰ ৰাজীৱ ৰহমান আৰু মইনা বৰুৱাৰ পুত্ৰ মধু বৰুৱা। কদম তিনিআলিত চিৰিঞ্জত ড্ৰাগছ ক্ৰয় কৰিবলৈ লওঁতে কদম টেঙাবস্তিৰ ৰাইজৰ সহযোগত কদম আঞ্চলিক অনৈতিক কাৰ্যকলাপ মঞ্চৰ কৰ্মকৰ্তাসকলে। উল্লেখযোগ্য যে অঞ্চলটোত এক বৃহৎ পৰিমাণৰ ড্ৰাগছৰ উপস্থিতিৰ সন্দেহ কৰাৰ লগতে ইয়াৰ বাবে অনৈতিক কাৰ্যকলাপ বৃদ্ধি পাই আহিছে। কদম আঞ্চলিক অনৈতিক কাৰ্যকলাপ বিৰোধী মঞ্চই এই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। মই উপাধিটো মই নাজানো, মধু বুলি কৈছে নামটো, আৰু এজন আমাৰ ৰাজীৱ আলী বুলি কৈছে। এজন কদমৰ, এজন আমাৰ কদম জিৰজীয়া গাঁও। আমি তেখেতসকলক মানে হেৰি কৰি আছিলোঁ, অনুকৰণ কৰি আছিলোঁ, আৰু অনুকৰণ কৰি থকা অৱস্থাত তেখেতসকলে কাৰোবাৰ ড্ৰাগছ কিনিছিলে। কিনি থকা অৱস্থাতেই আমি বস্তুটো গৈ আমি তাত গৈ সিহঁতক হাততকৈ ধৰিলোঁ। তাৰপিছতে আৰু দুজন তেখেতসকলৰ মুখেদি আৰু দুজনৰ নাম কৈছে। সেই দুজনৰ তাৰপৰা মানে পলাই হাৰিবলৈ সক্ষম হৈছে। অকল সেই দুজনে নহয়, কদমৰ অঞ্চলত বৃহৎ সৰু ডাঙৰ বহুত ধৰণৰ মানে 30লৈকে আমি শুনামতে মাইকী মানুহলৈকে এই ব্যৱসায়টোত জড়িত আছে বুলি আমি মানে জানিব পাৰিছোঁ। গতিকে আমি এইটো সকলো ৰাইজকে আহ্বান জনাম, আমাৰ লগত সহযোগ কৰক, পুলিচ প্ৰশাসনক সহযোগ কৰক, আৰু আমাৰ যিখিনি আমাৰ ইলেক্ট্ৰনিক মিডিয়া আছে আমাৰ তেখেতসকল আমাৰ লগত সহযোগ কৰক, যে আমি খুব সোনকালে যাতে আমি এখন বৃহত্তৰ কদমত যাতে আগৰ যিটো আমাৰ চিটুৱেশ্যন আছিলে তেনেকুৱা এটা পৰিৱেশ যাতে আমি সুস্থ এটা পৰিৱেশ যাতে আমি ঘূৰাই দিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে মই আহ্বান জনাইছোঁ। আৰু এই দুজন ড্ৰাগছ ব্যৱসায়ীক আজি আমি বগীনদী থানা আৰক্ষীক আমি চমজাই দিছোঁ, আৰু তেখেতসকলক পুলিচৰ আইনী প্ৰক্ৰিয়াৰ যিটো ব্যৱস্থা হয় এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাৰণে আমি মঞ্চে আমি দাবী জনাইছোঁ। যি দুজন পলাই গ'ল এতিয়া তেখেতসকলৰ মতে এজনে মহৰ আলী বুলি কৈছে আৰু এজন আপোনাৰ মালিক আলী বুলি কৈছে। আচ্ছা, হেৰি সৰবৰাহ ইয়াত আৰু কোনোবা আছে তেনেকুৱা, কোনোবা তাৰমান ডাঙৰ পেটলাৰ আছে যাক নেকি আমি এতিয়ালৈকে মানে চিনাক্ত কৰিব পৰা নাই। কোনোবা পেটলাৰে আনি ইয়াত জমা কৰি ৰাখিছে, আৰু তাৰ পৰা সিহঁতি মানে এটি দুটিকে এনেকৈ মানে বস্তু মানে চেল কৰে। যিটো বস্তু নেকি আমি অনুকৰণ কৰি আছোঁ, আৰু খুব সোনকালে আমাৰ ধৰা পৰিব যদি প্ৰশাসনে আমাৰ লগত যিটো মানে পূৰ্ণ যিটো সহযোগিতা আগবঢ়ায়। এতিয়া আমি দুজন ল'ৰাক আমি বগীনদী থানাত চমজাই দিছোঁ। তুমি ক'ৰ পৰা আহিছা? জয়ধা। কি নাম? মধু বৰুৱা। কি নিব আহিছিলা? মই ড্ৰাগছ ল'বলৈ আহিছিলোঁ। কাৰ পৰা ড্ৰাগছ লৈছে? এই মানে মহৰ পৰা। মহৰ কাৰ পুতেক? কাৰ পুতেক? কোনখিনিত ঘৰ, কোনখিনিত মহৰৰ? দীঘলীয়া ৰাস্তাটো মানে কদম তিনিআলি। কিমান ল'লা ড্ৰাগছ? 400 টকা লৈছে। কেইটা কণ্টেইনাৰ? এটা কণ্টেইনাৰ নহ'লে আধা কণ্টেইনাৰ 400 টকা। এই চিৰিঞ্জৰ সৈতে ন? মই চিৰিঞ্জ নেমাৰোঁ। আৰু তই ৰ'ব, তোমাৰ লগত কোন আছিলে? আৰু মোৰ লগত এতিয়া আছিল নহয় এটা। ইও খাই নি ড্ৰাগছ? ইও খাই। তোমাৰ নাম কি? ঘৰ ক'ত? ইয়াত দেউতাৰ নাম? দেউতা নাই। মাৰ নাম? দেউতা নাই, নামটো আছে। কি নাম? মহিবুৰ। তুমি ড্ৰাগছ খোৱা? মই ইয়াৰ লগত আহিছিলোঁ। মই লগত মালিক আছিলে, মই তাহাঁতি দুটা ৰখি থকাত তাৰপিছত মই আহিলোঁ। ড্ৰাগছ কাৰ পৰা লৈছিলে? মই সেইটো নাজানো, মই লোৱাগৈও নাই। কাৰ পৰা লৈছিলে আগৰ পৰা কোৱা? মহৰ পৰা। আমাৰ কদম তিনিআলিত আমাৰ ল'ৰাবিলাকে আৰু আমাৰ যিটো কদম তিনিআলি অনৈতিক কাৰ্যকলাপৰ বিৰোধী যিটো মঞ্চ গঠন হৈছে, আমি এইটো মানে ড্ৰাগছ ইয়াত মানে নিৰ্মূল কৰিম বুলি আমি এটা প্ৰচেষ্টা চলাই আছিলোঁ। তো আজি আমি বহুত ধৰণৰ অনুকৰণ কৰি তেখেতসকলক আমি কৰায়ত্ব কৰিছোঁ। দুজন ড্ৰাগছ সেৱনকাৰী আৰু দুজনমান মানে পলাই আহিছে বুলি তেখেতসকলৰ মুখেদি আমি জানিব পাৰিছোঁ। এতিয়া কথা হ'ল কি, আমাৰ কদম তিনিআলিত অকল এয়ে নহয়, বৃহত্তৰ কদম অঞ্চলত এই ড্ৰাগছ আৰু বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ মানে প্ৰতি নিশাই মানে বস্তুটো মানে হেৰি হৈ আছে, ঘটি আছে। আৰু ড্ৰাগছ সেৱনকাৰীসকলে ড্ৰাগছ খাবলৈ পইচা নাপায়, মানে তেখেতসকলে ৰাতি ভিতৰত বিভিন্ন ধৰণৰ অনৈতিক মানে কাৰ্যকলাপ বহুত ধৰণৰ মানে কৰিছে। গতিকে আমাৰ উঠি অহা প্ৰজন্মৰ এইটো এটা বিৰাট ডাঙৰ এটা ভয়াৱহ এটা সৃষ্টি হৈছে। তাৰ ওপৰত আমি লক্ষ্য ৰাখি আমি কদম তিনিআলি লাইব্ৰেৰীত আমি বৃহত্তৰ কদম অঞ্চলক লৈ পেলাই আমি এটা মঞ্চ গঠন কৰিছিলোঁ, আৰু মঞ্চৰ এইটো আমাৰ ফাৰ্ষ্ট আমাৰ প্ৰচেষ্টা, আমি সফল হৈছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ লগত যদি ৰাইজে সহযোগ কৰে আৰু প্ৰশাসনেও যদি সহযোগ কৰে, তেনেহ'লে আমি খুব কম দিনৰ ভিতৰত আমাৰ বৃহত্তৰ কদম অঞ্চলৰ আমাৰ চানি ধৰা যিকোনো ধৰণৰ অসামাজিক কাৰ্যকলাপে হওক
বা ড্ৰাগছ বিৰোধীয়ে হওক আমি সকলো ধৰণৰ অসামাজিক কাৰ্যকলাপ আমি শেষ কৰিবলৈ কাৰণে আমি সক্ষম হ'ম। আজি কেনেকৈ ল'ৰাকেইটাক